বন্ধু-বান্ধৱীসকল, আমি ইংৰাজী কেনেকৈ শিকিম বা কেনেকৈ শিকিব পাৰোঁ তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আপুনি যদি ক'ৰবাত যায়, বন্ধু এজনক ক'ৰবাত গৈ পেলাই চিনাকি বন্ধু এজনক লগ পালে, লগ পোৱাৰ পিছত আপুনি ক'লে ইটছ গুড টু চি ইউ, ইটছ গুড টু চি ইউ, তাৰমানে আপোনাক দেখি ভাল লাগিছে, আপোনাক দেখি ভাল লাগিছে। বন্ধুজনে আপোনাক ক'লে ছেম হিয়াৰ, ছেম হিয়াৰ, মানে আপোনাকো দেখি পেলাই ভাল লাগিছে, তেনেকুৱা। তাৰ পাছত আপুনি বন্ধুজনক সুধিলে হোৱাট ডু ইউ ডু, মানে তুমি কি কৰা, হোৱাট ডু ইউ ডু মানে তুমি কি কৰা। বন্ধুজন যদি চৰকাৰী চাকৰিয়াল হয় তেনেহ'লে ক'লে আই এম ইন ছাৰ্ভিচ, আই এম ইন ছাৰ্ভিচ। যদি ছাত্ৰ হয় তেনেহ'লে ক'লে আই এম এ ষ্টুডেণ্ট। যদি শিক্ষক হয় তেনেহ'লে ক'লে আই এম এ টিচাৰ। যদি বিজনেছমেন হয় তেনেহ'লে ক'লে আই এম এ বিজনেছমেন। যদি বেকাৰ হয় তেনেহ'লে ক'লে আই এম আউট অফ ৱৰ্ক। ঠিক আছে, এনেকৈ আমি ইংৰাজী শিকিবলৈ চেষ্টা কৰিব পাৰোঁ। তাৰপাছত আপুনি আৰু সুধিলে হোয়াৰ ডু ইউ ষ্টাডি, হোয়াৰ ডু ইউ ষ্টাডি মানে তুমি ক'ত পঢ়া, তুমি ক'ত পঢ়া। তেওঁ ক'লে আই ষ্টাডি এট স্কুল, আই ষ্টাডি ইন কলেজ, আই ষ্টাডি এট ইউনিভাৰ্চিটি, এনেকৈ তেওঁ ক'লে। তাৰপাছত আপুনি আৰু সুধিলে হোৱাট ডাজ ইউৰ ফাদাৰ ডু, হোৱাট ডাজ ইউৰ মাদাৰ ডু, হোৱাট ডাজ ইউৰ ব্ৰাদাৰ ডু, হোৱাট ডাজ ইউৰ ছিষ্টাৰ ডু। হোৱাট ডাজ ইউৰ ফাদাৰ ডু মানে তোমাৰ দেউতা কি কৰে, হোৱাট ডাজ ইউৰ মাদাৰ ডু মানে তোমাৰ মায়ে কি কৰে, হোৱাট ডাজ ইউৰ ব্ৰাদাৰ ডু মানে তোমাৰ ভায়েকে কি কৰে, হোৱাট ডাজ ইউৰ ছিষ্টাৰ ডু তোমাৰ ভনীয়ে কি কৰে। এনেকৈ আমি শিকিবলৈ চেষ্টা কৰিম। তাৰপাছত বন্ধুজনে ক'লে মাই ফাদাৰ ইজ এ টিচাৰ। যদি শিক্ষক হয় তেনেহ'লে ক'লে মাই ফাদাৰ ইজ এ টিচাৰ। যদি খেতিয়ক হয় তেনেহ'লে ক'লে মাই ফাদাৰ ইজ এ ফাৰ্মাৰ। বা বিজনেছমেন হ'লে ক'লে মাই ফাদাৰ ইজ এ বিজনেছমেন। ঠিক আছে, এনেকৈ আমি ইংৰাজী শিকিবলৈ চেষ্টা কৰিম। তাৰপাছত হোৱাট ডাজ ইউৰ মাদাৰ ডু, তাৰমানে তোমাৰ মায়ে কি কৰে, সেইটো আমি ক'ম মাই মাদাৰ ইজ এ হাউচ ৱাইফ। যদি গৃহিণী হয় তেনেহ'লে ক'ম মাই মাদাৰ ইজ এ হাউচ ৱাইফ। যদি শিক্ষক হয় তেনেহ'লে ক'লে মাই ফাদাৰ ইজ এ টিচাৰ। ঠিক আছে। তাৰপাছত হোৱাট ডাজ ইউৰ ব্ৰাদাৰ ডু, তাৰমানে তোমাৰ ভায়েকে কি কৰে। ক'লে বন্ধুজনে ক'লে মাই ব্ৰাদাৰ ইজ এ ষ্টুডেণ্ট। যদি ছাত্ৰ হয় ক'লে মই ব্ৰাদাৰ ইজ এ ষ্টুডেণ্ট। বা টিচাৰ হয় ক'লে মাই ব্ৰাদাৰ ইজ এ টিচাৰ। বা বিজনেছমেন হ'লে ক'লে মাই ব্ৰাদাৰ ইজ এ বিজনেছমেন। মানে যিটো কৰে সেইটো লাষ্টত লিখি দিলেই হৈ গ'ল বাক্যটো। তাৰ পাছত আপুনি আৰু সুধিলে হাউ মেনি ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ডু ইউ হেভ, মানে আপোনাৰ ভাই ভনী কিমানজন আছে, কিমানজন আছে। সেইটো সুধিলে যে হাউ মেনি ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ডু ইউ হেভ। তেওঁ ক'লে আই হেভ ওৱান ব্ৰাদাৰ এণ্ড টু ছিষ্টাৰ, মানে মোৰ এজন ভাই আৰু দুজনী ভনী আছে। যদি দুইজন ভায়েক থাকে তেনেহ'লে টু ব্ৰাদাৰ। যদি তিনিজন ছিষ্টাৰ থাকে তেনেহ'লে থ্ৰী ছিষ্টাৰ। মানে ভাই ভনী যিমানজন থাকে ইমানজন লিখি দিলেই বাক্যটো হৈ গ'ল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আমি এনেকৈ ইংৰাজী লগৰ বন্ধু বান্ধৱীৰ লগত চৰ্চা কৰি শিকিব পাৰোঁ। ঘৰতো নিজৰ ল'ৰা ছোৱালীবিলাকৰ লগত এনেকৈ চৰ্চা কৰিব, তেনেহ'লে আমি শিকিবলৈ আগ্ৰহ হ'ব আৰু ল'ৰা ছোৱালীবিলাকো শিকিবলৈ আগ্ৰহ হ'ব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। থেংক ইউ ছ' মাছ।